নমস্কাৰ, মই অন্য এটা ভিডিঅ'টোত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ আৰু আশা কৰোঁ বহুত মানুহৰ ইয়াৰ পৰা লাভান্বিতও হৈছে। বহুত মানুহ আহিছে, আমাৰ অফিচত জইন কৰিছে, আমি বেলেগ বেলেগ ছাইডত জইন কৰোৱাইছোঁ, তেওঁলোকে বৰ্তমান কৰ্মত নিয়োজিত হৈছে। তো আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আৰু কিছুমান মানুহৰ লাভ হওক, কাৰণ প্ৰথম ভিডিঅ'টো বনাওঁতে মোৰ বহুত বেছি ভিউজ নাছিল, 600-700 ভিউজ। তাৰে মাজত মোৰ ফোন এনকুৱাৰী বহুতখিনি আহিছে, তাৰ লগতে বহুত মানুহ আহি আমাৰ অফিচত জইনো কৰিছে। তাৰ কাৰণে নিজৰ মনটো বহুত ভাল লাগিছে আৰু আশা কৰোঁ এইবাৰো আপোনালোক আহক, এইবাৰো মোৰ ভিডিঅ'টো চাওক আৰু তাৰ যোগে আপোনালোকো কিছুমান কামত নিয়োজিত হওক। একচুৱেলি মই সেইখিনি মানুহৰ কথা কৈ আছোঁ যাৰ বৰ্তমান কোনো কামত তেওঁলোকে নিয়োজিত হোৱা নাই, তেওঁলোকে কাম বিচাৰি ফুৰিছে কিন্তু সঠিক পথ দেখা নাই, তেওঁলোকে এটা সঠিক ৰাস্তা বিচাৰি পোৱা নাই। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। একচুৱেলি মই আজি এনেকুৱা কিছুমান কথা ক'বলৈ গৈ আছোঁ, ভিডিঅ'টো লাষ্টলৈ চালে আপোনালোকে বুজি পাব। মানে আমি যিখিনি কামত মানুহ দি আছোঁ, এই কামখিনি আচলতে সৰু কাম নহয়। ইয়াত কাম কৰি মানুহে, হয় মই চিকিউৰিটি গাৰ্ডৰ কথা কৈছোঁ, চিকিউৰিটি গাৰ্ডৰ পৰা মানুহে লাহে লাহে প্ৰমোচন লৈ পদোন্নতি হৈ কিছুমান হেড গাৰ্ড হৈছে, কিছুমান ছুপাৰভাইজাৰ হৈছে, কিছুমান ফিল্ড অফিচাৰ হৈছে। তাৰ দুটামান উদাহৰণ মই আজি আপোনালোকক দিবলৈ ওলাইছোঁ। এতিয়া মই দেখাই আছোঁ পাৰ্কিং কেনেকৈ মেনেজ কৰে। এইটো পাৰ্কিং লিফ্টত আমাৰ গাৰ্ডে কেনেকৈ গাড়ীখিনি উঠাই আছে। এইটো হাউচকিপিঙে কেনেকৈ মেচিন চলাই আছে, মেচিন চলাই কেনেকৈ ক্লিনিং কৰোৱা হয়, এইখিনিও আমাৰ তাতে এনেকুৱা ধৰণৰ জবো পোৱা যায়। চ' আপোনালোকে যদি বিচাৰে আহিব পাৰে। এতিয়া আমি মেচিনৰ পৰা আদি কৰি গোটেইখিনি বস্তু আপোনালোকক দেখাই দিম বা শিকাই দিম। ইয়াৰ পৰা আপোনালোকৰ বহুতখিনি উপকৃত হ'ব। ইয়াৰ পিছতে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ চিকিউৰিটি গাৰ্ডে বেগ চেকিং কৰে। এইবিলাক অন ডিউটিত বেগ চেকিং কৰি পঠোৱা হয়। এইবিলাক জবো বহুত মানুহে আমাৰ ইয়াত কৰিব বিচাৰে বা কৰি আছে। এইবিলাকৰ পৰা তেওঁলোকে বহুতখিনি পইচা ঘটি আছে বা তেওঁলোকে চেলাৰী লৈ আছে, ইয়াৰ পৰা প্ৰমোচন লৈ আছে। এতিয়া মই আপোনালোকক এজন ল'ৰা চিনাকি কৰাই দিম যিজন বৰ্তমান ভাল ছুপাৰভাইজাৰ পোষ্টত কাম কৰি আছে। মই আপোনালোকক যেনেকৈ কৈছিলোঁ, মোৰ লগত বহুত ল'ৰা এনেকৈ কাম কৰিবলৈ আহি বৰ্তমান ডাঙৰ ডাঙৰ ষ্টেজত কাম কৰি আছে। তো তাৰে মানুহৰ এজন প্ৰকাশকো মই আপোনালোকৰ লগত চিনাকি কৰাই দিম, প্ৰকাশ ৰাজখোৱা। সি আজি 3 বছৰ আগতেই মোৰ লগত আহিছিল। এনেকৈ মই আপোনালোকক যে কৈ আছিলোঁ যে সৰু চাকৰি বুলি ভাবিব নালাগে কোনো কথা, সিও তেনেকুৱা এটা কামতেই আহিছিল। আহি মোৰ লগত কাম কৰিছিল, কাম কৰি এতিয়া সি ডাঙৰ ডাঙৰ পোষ্টত কাম কৰিছে, এতিয়া সেই ফেমিলি চলাই আছে। তাক মই দুটামান কথা সুধিম আপোনালোকৰ আগত। তো প্ৰকাশ, প্ৰথমতে আহি তুমিতো মোৰ লগতে কাম কৰিছিলা, তো বৰ্তমান তোমাৰ ফাইনেন্সিয়েল অৱস্থা আৰু তেতিয়া ফাইনেন্সিয়েল অৱস্থাৰ মাজত ডিফাৰেঞ্চটো অলপ বুজাই আমাৰ ৰাইজক কোৱা। হয়, নমস্কাৰ। মই প্ৰকাশ ৰাজখোৱা, মোৰ যোৰহাটত ঘৰ, গুৱাহাটীখন। মই 2022 চনৰ জুন মাহত জইন কৰিছিলোঁ ছাৰৰ লগতে। ছাৰে বহুতখিনি দেখুৱাই দিলে। তেতিয়া বহুত দৰমহাও কম আছিল, চেলাৰী 10,000 আছিল। তেতিয়াবা কৰি প্ৰথমে গাৰ্ড কৰিলোঁ, তাৰপৰা ছুপাৰভাইজাৰ কৰিলোঁ, তাৰপৰা কৰি এতিয়া বৰ্তমান মই নিজকে স্বাৱলম্বী হৈছোঁ। এতিয়া বৰ্তমান মই তেতিয়াৰ পৰা আজি 4 বছৰ 5 বছৰ ধৰি মই পৰিয়াল চলাই আছোঁ, কোনো অসুবিধা হোৱা নাই। প্ৰথমতে আৰ্থিক অভাৱ বেয়া আছিলে, তাৰপৰা লাহেকৈ ধৈৰ্য ধৰি কাম কৰিলোঁ, এতিয়া মোৰ ছাকচেছ হৈছে। তুমি ভাবা নাই যে বৰ্তমান যি কাম কৰি আছা ভৱিষ্যতে আৰু চৰকাৰী চাকৰি তুমি বিচাৰিব নালাগে, কিন্তু এইটো চাকৰিৰ পৰাই তুমি নিজৰ পৰিয়াল বা ঘৰ চৰ গোটেইখিনি ধুনীয়াকৈ চলাব পাৰিবা? সেইখিনি তুমি ভাবা নাই? হয়, এতিয়া মই ভাবিব পৰা হৈছোঁ আৰু ভৱিষ্যতো প্লেন বেলেগ লৈছোঁ আৰু মই আপোনালোকৰ লগত লগ হৈ এনেকৈ কৰিম বুলি ভাবিছোঁ। প্লেনিং আছে। অ'কে, থেংক ইউ। আশা কৰোঁ আপোনালোকে চাগে বুজি পালে কেনেকৈ এইখিনি কামৰ পৰাও আগবাঢ়ি যাব পাৰি, ইয়াৰ পৰা কেনেকৈ কাম এক্সপিৰিয়েঞ্চ কৰি, কেনেকৈ অভিজ্ঞতা লৈ কেনেকৈ বেলেগ পোষ্টত যাব পাৰি। সেইখিনি বস্তু আপোনালোকে কাম কৰিলে নিজেও বুজি পাবই। কিন্তু মই একচুৱেলি এইটো কাৰণে ক'ব গৈ আছিলোঁ যে বহুতে সৰু চাকৰি বুলি এপ্লাই নকৰিব পাৰে বা ডাঙৰ চাকৰি কৰিম বুলি ভাবি থাকিব পাৰে, কিন্তু ঘৰত বহি থকাতকৈ আপোনালোক আহক। যিখিনি কাম বিচাৰি আছে, সঠিক পথ বিচাৰি পোৱা নাই, তেওঁলোকক কৈ আছোঁ আপোনালোক আহক, ইয়াতে কাম কৰক। ইয়াতে বহুতখিনি অভিজ্ঞতা হৈ যোৱাৰ পিছত আপোনালোকৰ যিটো ইনকম চ'ৰ্চ সেইখিনিও বাঢ়ি যাব। অলৰেডি মই 2-3টা উদাহৰণ আপোনালোকক দেখাই দিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।